সমাগত লোকসভা নিৰ্বাচন তাৰ সমান্তৰালভাৱে ৰাজনৈতিক দলসমূহে অসমৰ সমূহ ৰাজ্যৰ জিলাই জিলাই এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত। মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় লোকসভা সমষ্টিৰ ডিগবৈ সমষ্টিত ইতিমধ্যে আপৰ প্ৰক্ষেপিত প্ৰাৰ্থী মনোজ ধানোৱা লগ পাইছো। তেওঁ মনোজ ধানোৱাৰে এই যি বিজেপি চৰকাৰৰ বসুন্ধৰা আঁচনি 2 আৰু যিসকল খিলঞ্জীয়া লোকসকলে ভূমিপট্টা পোৱা নাই এইসকলক লৈ এতিয়া সুউচ্চাৰ হৈ গৈছে আৰু আক্ৰমণাত্মক হৈ পৰিছে। এই বিষয়ে আমি কথা পাতিবলৈ আমি যত্ন কৰিম আৰু আমি তেওঁৰ কাষলৈ যাব বিচাৰিছো। আপোনাৰ নিশ্চিতভাৱে এই যিটো বসুন্ধৰা 2 আঁচনি চৰকাৰে ঢাকঢোল বজাই আছে এইটো সম্পূৰ্ণৰূপে মিছা। তেওঁলোকে যে বাৰে বাৰে কৈ আছে যে আমি ভূমিপুত্ৰসকলক আবণ্টন দি আছো, সম্পূৰ্ণ মিছা। তেওঁলোকে কাক দি আছে? কেৱল বিজেপিৰ যিসকল শুভাকাংক্ষী আছে, মন্ত্ৰী আৰু বিধায়কৰ যিসকল ঘনিষ্ঠ আছে তেওঁলোককে কেৱল আবণ্টন দি আছে আৰু বাকী যিসকল ভুক্তভোগী ৰাইজ, যোন ভূমিহীন ৰাইজ, যাক আচলতে আবণ্টনৰ প্ৰয়োজন আছিল, তেওঁলোক কিন্তু ইয়াৰ পৰা বঞ্চিত হৈছে। মই উদাহৰণস্বৰূপে দাঙি ধৰিছো কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ 24টাকে পৰিয়াল, যিসকল লোক আজি 1-1.5 বছৰৰ পৰা ৰিলিফ কেম্পত বসবাস কৰি আছে। মৰাণ জনগোষ্ঠীৰ লোকসকল এইসকল লোক হয়, এওঁলোক ভূমিপুত্ৰ হয়। বসুন্ধৰা 2 এওঁলোকক কিয় ঢুকি নাপালে? মই প্ৰশ্নত উত্থাপন কৰিছো নাহৰচুক গাঁও, লাহোৱাল চাবুৱা সমষ্টিৰ অন্তৰ্গত। ইয়াতে 30জন আবেদনকাৰী আছিল। এইখন গাঁৱৰ মটক সম্প্ৰদায়ৰ লোক আছিল। এই মটক সম্প্ৰদায়ৰ লোকসকল অসমৰ ভূমিপুত্ৰ নহয় নেকি? এওঁলোকক বসুন্ধৰা 2 কেনেকে ঢুকি নাপালে? মই তথ্য দাঙি ধৰিছো বৰবৰুৱা চাহ বাগিচা, বিহাটিং চাহ বাগিচা, চেঁচা চাহ বাগিচা, এইসকলৰ যিসকল শ্ৰমিক আছে, যিসকল স্থায়ী শ্ৰমিক আছে, এজনেও ভূমিপট্টা এইবাৰ বসুন্ধৰা 2 তেওঁলোকে নাপালে। কেৱল 35টা তেওঁলোকে নাম দাঙি ধৰিছে, যাক চেঁচা চাহ বাগিচাৰ পৰা যাক ভূমিপট্টা প্ৰদান কৰা বুলি চৰকাৰে দাবী কৰি আহিছে। কিন্তু এই 35টা লোক আচলতে কংগ্ৰেছৰ সময়ত তেওঁলোকে আবণ্টন পোৱা, এতিয়াৰ নহয়। কিন্তু আচলত গোটেই অসমতে চাহ শ্ৰমিকক এজনকো তেওঁলোকে ভূমিপট্টা প্ৰদান কৰা নাই। আৰু এই কথাটো ঢাকিবৰ কাৰণে চেঁচা চাহ বাগিচাৰ এই 35টা লোকৰ নাম তেওঁলোকে উত্থাপন কৰি আছে, যি আবণ্টন কংগ্ৰেছৰ সময়ত পোৱা, বিজেপিৰ সময়ত নহয়। তো সম্পূৰ্ণৰূপে মিছা তথ্য তেওঁলোকে দাঙি ধৰিছে আৰু ৰাইজক এক প্ৰকাৰ ঠগিবলৈ চেষ্টা কৰি আছে। আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ বিষয়ে খুব চৰ্চিত হৈ থাকে। তেওঁলোকে আপৰ প্ৰাৰ্থী হিচাপে আপুনি যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি কৰিব। এই ক্ষেত্ৰত কেনেচাটো হৈছে আম আদমি পাৰ্টি বুলি। আম আদমি অৰ্থাৎ সাধাৰণ ৰাইজে যেতিয়া ভুক্তভোগী হয়, তেওঁলোকে যেতিয়া থিৰাং কৰি লয় যে এইবাৰ আমি পৰিৱৰ্তন কৰিম, তেওঁলোকে নিশ্চিতভাৱে দলে বলে ওলাই আহিব আৰু চৰকাৰখনক উপৰাই দিব। এই কথাটো আচলতে চৰ্চাৰ মূল বিষয়টো এইটো হয়। গতিকে তেওঁলোকে আম আদমি পাৰ্টীয়ে যিটো ভাল কাম কৰি গৈছে, দুৰ্নীতিৰ বিৰুদ্ধে যেনেকে আন্দোলন কৰিছে, আগত দুৰ্নীতিৰ কাৰণে যেনেকে তেওঁলোকে মাত মাতি আহিছে, তাৰ লগে লগে উন্নয়নৰ ৰাজনীতি কৰে, এই কথাখিনি ৰাইজে বুজি পাইছে। আৰু এই কাৰণে ৰাইজে আম আদমি পাৰ্টীহে লগ ল'বলৈ বিচাৰিছে, মনোজ ধানোৱাৰ বুলি নহয়। সেইকাৰণে তেওঁলোকে শংকিত হৈ আছে। বিৰোধী হিচাপে যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি কৰিব চাগে আপুনি? আমাৰ দলটোৱে নিশ্চিতভাৱে কৰিব আৰু মই এজন দলৰ সৈনিক। দলে মোক আগবঢ়াই দিছে আৰু এই যুঁজত আগবাঢ়ি যুঁজটোৰ তেওঁলোকে সম্পূৰ্ণৰূপে মোক যিখিনি সমৰ্থন কৰিব লাগে, দলৰ বিষয়ববীয়াসকলে সমৰ্থন কৰি আছে আৰু এই যুঁজত জয়ী দলটোৱে হ'ব। মই কেৱল সৈনিক হিচাপেহে তাত কাম কৰি যাম। ধন্যবাদ জনাইছো। এয়া আছিল তিনিচুকীয়া জিলাৰ মনোজ ধানোৱাৰ। তেওঁ তিনিচুকীয়া জিলাখনৰ পৰা প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে এই নিৰ্বাচনত অৱতীৰ্ণ